নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আইপিএলৰ প্লে অফৰ আগত যিকেইখন মেচ আছিলে তাত আটাইতকৈ ভাল প্ৰদৰ্শন আমি কৰা দেখিবলৈ পাইছোঁ পাঞ্জাৱ কিংছ দলটোৰ ক্ষেত্ৰত পাঞ্জাৱ কিংছ দলটোৱে আজি মুম্বাই ইণ্ডিয়ানছক হৰুৱাই টপ 2ত জেগা বনাবলৈ সক্ষম হ'ল তেওঁলোকৰ কাৰণে এখন অত্যন্ত গুৰুত্বপূৰ্ণ মেচ আছিলে মুম্বাই ইণ্ডিয়ানছৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ মেচ আছিলে টপ 2 পোৱাৰ ক্ষেত্ৰত আৰু মুম্বাই ইণ্ডিয়ানছে এই গুৰুত্বপূৰ্ণ মেচখন সাধাৰণতে পৰাস্ত হ'ল আৰু পিবিকে আছে এই গুৰুত্বপূৰ্ণ মেচখন জিকি টপ 2ত জেগা বনাবলৈ সক্ষম হ'ল অতি সুন্দৰভাৱে টপ 2ত জেগা বনাবলৈ সক্ষম হৈছে তেওঁলোকে হয়তো 1 নম্বৰ হোৱাৰ এতিয়াও চান্স আছে হয়তো 2 নম্বৰ কোনোবা এটা স্থান তেওঁলোকে পাবই হেতু ফিক্স হৈছে কাৰণ তেওঁলোকৰ 17 পইণ্ট হৈ আছিল এখন খেল জিকাৰ লগে লগে তেওঁলোকৰ 19 পইণ্ট হৈ গ'ল আৰু তেওঁলোকৰ বৰ্তমান সময়ত যেটো গ্ৰুপ পৰ্যায় হেতু সমাপ্ত হ'ল এতিয়া ডাইৰেক্ট প্লে অফত তেওঁলোকে খেলিব গতিকে টপ 2 কোনোবা এটা স্থান লৈ পেলাই তেওঁলোকে প্লে অফত গৈ আছে গতিকে কোৱালিফায়াৰ 1 খন তেওঁলোকে খেলিবলৈ পাব গতিকে পাঞ্জাবৰ যিসকল সমৰ্থক আছে তেওঁলোক নথৈ আনন্দিত হ'ব আনহাতে ডিসএপয়েন্টমেন্ট হ'ব যিসকল মুম্বাই ইণ্ডিয়ানছৰ সমৰ্থক আছিল তেওঁলোক অলপ দুখিত হ'ব কাৰণ তেওঁলোকে বিচাৰিছিল যে তেওঁলোক টপ 2ত সোমাওক আৰু তেওঁলোকৰ কাৰণে সকলোবিলাক সব বেলেগ টিম হাৰি আছিল এফালৰ পৰা হাৰি তেওঁলোকৰ কাৰণে এটা ধুনীয়া পজিশন বনাই দিছিল টপ 2 পোৱাৰ ক্ষেত্ৰত কিন্তু নিজে যেতিয়া কিবা এটা কৰি পেলা নিজে কষ্ট কৰি নিজে জিকি যেতিয়া টপ 2 প্ৰৱেশ কৰা কথা আহিলে তেতিয়া কিন্তু নিজে কৰিব নোৱাৰিলে মুম্বাই ইণ্ডিয়ানছ গতিকে বাকিবিলাক টিমেটো তেওঁলোকৰ কাৰণে সকলো সমীকৰণ বনাই দিলে অলৰেডি কিন্তু নিজৰ কামটো তেওঁলোকে নিজেই সমাধা কৰিব নোৱাৰিলে আৰু বৰ্তমান সময়ত মুম্বাই ইণ্ডিয়ানছে এলিমিনেটৰ খেলিব লাগিব তেওঁলোকে যেহেতু টপ 2ত প্ৰৱেশ কৰিব নোৱাৰিলে হেতু কাৰণে তেওঁলোকে এলিমিনেটৰ খেলিব লাগিব আৰু এলিমিনেটৰটো হাৰিলে ডাইৰেক্ট আউট আৰু এলিমিনেটৰত জিকিলে 1-2 মাজত হোৱা কোৱালিফায়াৰ 1ত জিকাত হৰাটোৰ লগত সাধাৰণতে খেলিবলৈ পাব এলিমিনেটৰ জিকিলে গতিকে মুম্বাই ইণ্ডিয়ানছৰ বৰ্তমান সময়ত তেনেকুৱা হৈ গ'ল কথাটো গতিকে আশা কৰা নাছিলে আমাৰ সমৰ্থকসকলে ভাবিছিলে যে ডাইৰেক্ট আমি কোৱালিফাই কৰিম ডাইৰেক্ট টপ 2 পাম আজি খেলখন জিকা হলে তেওঁলোক নিশ্চিতভাৱে টপ 2ত থাকিলেহেঁতেন কিন্তু আজি খেলখন যেটো হাৰিলে গতিকে টপ 2 তেওঁলোকৰ কাৰণে সম্ভৱ নহলে আপোনালোকে যদি চাই আজি খেলখন 185 ৰানৰ টাৰ্গেট দিছিলে 185 ৰানৰ টাৰ্গেটটো অলপমান কম হল দিছিনা লাগিছিলে 200 220 তেনেকুৱা ধৰণৰ লাগিছিলে স্কোৰ 230 মান লাগিছিলে পাঞ্জাবৰ যেটো টিম সাধাৰণতে ৰিকেলটনে 27 ৰোহিত 24 সূৰ্য কুমাৰে সদায় ভাল খেলি আছে 57 ৰান গতিকে হাৰ্দিক পাণ্ডিয়া 26 নমনধীৰ 20 গতিকে সূৰ্য কুমাৰ ইয়াদৱ এনেকুৱা এজন প্লেয়াৰ যি সদায় মুম্বাই ইণ্ডিয়ানছ টিমটোক কিন্তু উদ্ধাৰ কৰি আহিছে সূৰ্য কুমাৰে কিন্তু অকলে দমত গোটেই খেলখন এটা মানে ফাইট কৰিব পৰা স্থিতিত সাধাৰণতে উপনীত কৰাইছিল মুম্বাই ইণ্ডিয়ানছক বাকি উইকেটৰ কথা ক'বলৈ গলে ভাল হৈছে অৰ্শদীপৰ আগৰ খেলখনত বলিং বেয়া আছিল কিন্তু আজি ইম্পৰ্টেন্ট মেচত ভাল বলিং কৰি দিলে 28 ৰানত দুটা বাকি মাৰ্কো ইয়ানছেনে দুটা ললে 34 ৰানত 4 অভাৰ ইম্পৰ্টেন্ট খেলত গুৰুত্বপূৰ্ণ অৱদান দিছে হৰপ্ৰীত বৰাই 36ত এটা আৰু বিজয় কুমাৰে গুৰুত্বপূৰ্ণ দুটা উইকেট ললে 44 ৰান বাৰু দিলে বাকি যেটো টাৰ্গেট চেছ 18.3 অভাৰত প্ৰাপ্ত কৰিলে প্ৰিয়ান চাৰিয়া 35টা বলত 35টা বলত 62 ৰান প্ৰভ সিমৰন সিং 13 জছ ইংলিছে আজি সুন্দৰ এটা ইনিংস খেলিলে মেচ উইনিং নক খেলিছে 42টা বলত 73 অষ্ট্ৰেলিয়াৰ প্লেয়াৰ বিলাক এটো কাৰণে অতি গুৰুত্বপূৰ্ণ জছ ইংলিছ চাও অষ্ট্ৰেলিয়াৰ প্লেয়াৰ বিলাকে ডাঙৰ মেচ ইম্পৰ্টেন্ট মেচত ভাল খেলে 42টা বলত 73 শ্ৰেয়াছ আয়াৰ 16টা বলত 26 ৰান কৰি নট আউট হৈ থাকিলে ফিনিশিংটো দিলে নিহাল ৱাধেৰা 2টা বলত 2 এনেকুৱা ধৰণৰ আমি স্কোৰ দেখিবলৈ পালো বাকি উইকেট কেৱল 3টাহে ল'ব পাৰিলে এটা লৈছিলে বুমৰাহে 2টা ললে সেন্টনাৰে বাকি বোলিংত বৰ বিশেষ দেখিবলৈ পোৱা নগলে বোলিংটো ধুনিয়াকৈ সম্ভালি ললে পাঞ্জাৱ কিংছৰ বেটাৰসকলে ধুনিয়াকৈ সাধাৰণভাৱে সম্ভালি লবলৈ সক্ষম হ'ল মুম্বাই ইণ্ডিয়ানছৰ বোলিং লাইনআপ গতিকে এইটো দেখি এনেকুৱা লাগিছে যে পাঞ্জাৱ কিংছ এনেকুৱা এটা টিম যিটো টিমে এবাৰ আইপিএল 2025 জিকাৰ প্ৰবল দাবিদাৰ হয় তেওঁলোকৰ টিমটোত এটা জোশ আছে তেওঁলোকৰ টিমটো প্লে অফৰ আগত কিন্তু সবল হৈ আছে সেই বস্তুটো তেওঁলোকে দেখুৱালে প্লে অফৰ আগত টিম বিলাক সাধাৰণতে মই আগতেও কৈছো এটো কথা যে প্লে অফৰ আগত গুটেবিলাক টিম জুই হৈ থাকিব লাগে যিবিলাক টিম প্লে অফত প্ৰৱেশ কৰে তেওঁলোকক হৰুৱাটো সাধাৰণতে সহজ হ'ব নালাগে সেই বস্তুটো আমি দেখিবলৈ পালো পাঞ্জাৱ কিংছৰ ক্ষেত্ৰত কিন্তু মই দেখিবলৈ পালো মই চাই আছিলো গুটেই কেটা টিম প্লে অফৰ আগত কোনটো টিম জুই হৈ আছে বৰ্তমান সময়লৈকে পিবিকেএছ টিমটো জুই হৈ আছে নিচিনা লাগিছে ফৰ্ম প্লেয়াৰ বিলাকৰ ফৰ্মৰ ক্ষেত্ৰত কিন্তু জুই হৈ আছে পিবিকেএছ টিমটো মুম্বাই ইণ্ডিয়ানছটো বাৰ আজি মাৰ খালে তথাপিতো আমি চাম নেক্সট কি কৰেগৈ এলিমিনেটৰত বাকি আৰসিবি আৰু জিটিটো হাৰিছিলে জিটি তথাপিতো আনপ্ৰেডিক্টেবল টিম জিটি আনপ্ৰেডিক্টেবল টিম যিকোনো দিনা তেওঁলোকে সাংঘাতিক খেল দেখুৱাব পাৰে আৰু আৰসিবিৰ যদি মই কথা ক'বলৈ যাওঁ আৰসিবি ঢিলা খেল আমি দেখিবলৈ পাইছিলো অলপ ঢিলা পৰিছিল খেলটো ইয়াৰ আগত কিন্তু মই আশা কৰিছো যে আৰসিবি নেক্সটখন খেলত ভাল কৰিব আৰু ফৰ্মটো ভাল হৈ থাকিব মানে মেইনলি জুই ফৰ্ম এটা লৈ যাব লাগে প্লে অফলৈ যোৱাৰ আগত গতিকে সেই বস্তুটো চাব বিচাৰিম তেতিয়া প্লে অফৰ খেলবিলাক চাবলৈ আৰু বেছি ভাল লাগিব যদি বোলে ফৰ্ম নাইকে গৈ পেলা সিধাই হাৰি মেলি পেলা সোমাইছেগে প্লে অফত হেতু ভাল নহয় মানে টিম বিলাকৰ কাৰণে হেতু একেবাৰে নিগেটিভ কথা হয় গতিকে জিকি যোৱাটো অতিকৈ ডাঙৰ কথা হাৰি প্ৰৱেশ কৰাটো বহুত বেয়া কথা গতিকে এইখন খেলৰ পাছত আপোনালোকে যদি চাই বৰ্তমান সময়ত টপ 2 টো মই যদি কওঁ পিবিকেএছ টো বৰ্তমান সময়ত 1 নম্বৰত আছে 19 পইণ্টৰ সৈতে নেক্সট গুজৰাট টাইটেন্সৰ হাততো
টপ 2ত সোমোৱাৰ এটা চান্স আছে গুজৰাট টাইটান্স 18 পইণ্টত তেওঁলোকে 14খন খেল শেষ কৰিছে আৰু RCB 17 পইণ্টত তেওঁলোকৰ এখন খেল বাকি আছে যদিহে RCB হাৰে নেক্সট মেচখনত যদি RCB কেনেবাকৈ হাৰি যায় তেতিয়া গুজৰাট টাইটান্স টপ 2ত থাকি যাব কিন্তু যদিহে RCB নেক্সটখন খেলত জিকে তেতিয়া RCB কোৱালিফাই কৰি যাব টপ 2ত আৰু GT টপ 2ৰ পৰা বাহিৰ হৈ যাব গতিকে কথাটো এনেকুৱা হৈছে GT আশা কৰিব GT সমৰ্থকসকলেও চাব এখন খেল RCB খেলখন নেক্সট খেলখন তাত তেওঁলোকে প্ৰাৰ্থনা কৰিব ভগৱানক যে এইখন খেল RCB হৰাই দিয়ে গতিকে চাবলগীয়া হ'ব যে RCB হাৰে নে জিকে RCB নিজৰ হাতত আছে টপ 2 RCB নিজৰ হাতত আছে যদি RCB সাধাৰণভাৱে খেলখন জিকি যায় তেওঁলোক ডাইৰেক্ট কোৱালিফাই কৰি যাব টপ 2ত 1 নম্বৰ 2 নম্বৰ পজিচনত তেওঁলোক সিধা কোৱালিফাই কৰি গুছি যাব আমি যদি ক'বলৈ যাওঁ RCB টিমটো গতিকে RCB হাতত নিজৰ ভৱিষ্যত নিজৰ হাতত আছে টপ 2ত যোৱাৰ সম্ভাৱনা আছে আৰু যদি RCB টপ 2ত যায় তেতিয়া RCB আৰু PBKSৰ মাজত কোৱালিফায়াৰ 1খন হ'ব আৰু GT আৰু MIৰ মাজত এলিমিনেটৰ মেচখন হ'ব যদিহে RCB হাৰি যায় তেতিয়া সাধাৰণতে RCB আৰু MIৰ মাজত এলিমিনেটৰ হ'ব আৰু GT আৰু PBKSৰ মাজত কোৱালিফায়াৰ 1খন হ'ব এনেকুৱা ধৰণৰ পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ মই ভাবো যে RCB নেক্সটখন খেলৰ কাৰণে কিবা এটা নহয় কিবা এটা সাধাৰণতে সমাধান উলিয়াই ল'ব জিকিব নিচিনা লাগিছে RCB আৰু PBKS 1 নম্বৰ 2 নম্বৰ পজিচনত থাকিব নিচিনা লাগিছে আৰু RCB আৰু PBKSৰ মাজতে কোৱালিফায়াৰ হ'ব নিচিনা লাগিছে তেনেকুৱা আমি দেখিবলৈ পাইছোঁ কিন্তু চাওঁ ক্ৰিকেটৰ খেলত আমি যিমানেই নকওঁ RCB জিকিব বুলি আমি যিমানেই নকওঁ খেলত গৈ পেলাই কিবা বেলেগ ধৰণৰ পৰিস্থিতিও হ'ব পাৰে কাৰণ নেক্সট তেওঁলোকৰ খেল আছে LSGৰ বিৰুদ্ধে আৰু LSG এনেকুৱা এটা টিম যি সাধাৰণতে বৰ্তমান সময়ত সাংঘাতিক বেটাৰ কিছুমান আছে মিচেল মাৰ্চ নিকোলাছ পুৰাণ আৰু এওঁলোকে যেতিয়া তেতিয়া ধামাকা দি দিব পাৰে যেতিয়া তেতিয়া ধামাকা দি দিয়ে ক্ষমতা ৰাখে আমি ইয়াৰ আগৰখন মেচতো দেখিছিলোঁ কেনেকুৱা ধৰণৰ খেল তেওঁলোকে প্ৰদৰ্শন কৰিছিল LSG টিমটোৱে গতিকে LSG টিমটোৰ হাতত সেইটো ক্ষমতা আছে কিন্তু RCB ঘৰাব পৰা ক্ষমতা LSG টিমটোৰ হাতত ধুনীয়াকৈ আছে গতিকে তেওঁলোকৰতো নাথিং টু লুজ তেওঁলোকে হাৰিলেও একো নাই জিকিলেও একো নাই গতিকে তেওঁলোকে পুৰা ফ্ৰীলি খেলিব পাৰিব কোনো ভয় নাই কোনো প্ৰেছাৰ নাই কোনো চাপ নাই আৰামত খেলিব পাৰিব যেটো LSG টিম আৰামত শৰ্ট খেলিব পাৰিব আৰামত 6 মাৰিবলৈ চাব পাৰিব আৰামত বাউণ্ডাৰী মাৰিবলৈ চাব পাৰিব কোনো ধৰণৰ প্ৰেছাৰ নাই তেওঁলোকৰ নাথিং টু লুজ একো তেওঁলোকৰ হেৰুৱাবলগীয়া নাই তেওঁলোকে সাংঘাতিক খেলটা দিয়াৰ কিন্তু সম্ভাৱনা আছে হেতু কাম তেওঁলোকে ইয়াৰ আগৰখন মেচত কৰি দেখুৱাইছিলে কিন্তু 230+ মাৰি দিছিলে গতিকে LSG টিমটোৰ পৰা সাৱধানে থাকিব লাগিব RCB টিমৰ কাৰণে সহজ নহব ইমানো ভাতৰ লগত পানী খোৱা কথা নহব যে তেওঁলোকে এইখন খেল জিকি পেলাই টপ 2 পোৱাটো গতিকে চাওঁ কি হয় RCB তো হাৰি গলে জিতিয়া ভালেই পায় বাকি এই ভিডিওটো মই ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি এটা লাইক দিব শেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিও লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছো ধন্যবাদ